আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত কাইলৈ ৰাজ্যপাল আৰু উপৰাজ্যপালসকলৰ ৫১ সংখ্যক সন্মিলন। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ, কাজিৰঙাৰ উচ্চ ঘাইপথ প্ৰকল্পকে ধৰি বিভিন্ন বিষয় আলোচনা, কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীকো সাক্ষাৎ। অহা ২৭ নৱেম্বৰৰ ভিতৰত সকলোকে কমেও এপালিকৈ কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ স্বাস্থ্য বিভাগৰ ঘৰে ঘৰে পদাৰ্পণ শীৰ্ষক বিশেষ কাৰ্যসূচী গ্ৰহণ। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি পৰম্পৰাগত ৰীতি নীতিৰে ছট পূজা পালন আৰু টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখি। ভাৰতে কোভিড-19 প্ৰতিষেধকৰ ১০০ কোটিতকৈ অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক, নাৰ্ছ আৰু আগশাৰীৰ কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিবাদন জনাইছে। একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। সমূহ শ্ৰোতাকে আমি দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। উৎসৱৰ এই সময়ছোৱাত সকলোকে ৩টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈও আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397-8046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। প্ৰথমে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ আজিৰ প্ৰশ্নটো শ্ৰোতাসকললৈ আগবঢ়াইছো। প্ৰশ্নটো হ'ল সঞ্জীৱ সভাপণ্ডিত পৰিচালিত কোনখন অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল? প্ৰশ্নটো পুনৰ কৈছো, সঞ্জীৱ সভাপণ্ডিত পৰিচালিত কোনখন অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল? শ্ৰোতাসকলে আজি নিশা ৮ বজাৰ পূৰ্বে SMS বা হোৱাটছএপ যোগে উত্তৰটো ৯৭১৬৬৮০৯৬ নম্বৰলৈ পঠিয়াব পাৰিব। শুদ্ধ উত্তৰ আৰু বিজয়ী প্ৰতিযোগীৰ নাম কাইলৈ পুৱাৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতি বুধবাৰে ৬:৪৫ আঞ্চলিক বাতৰিত শ্ৰোতাসকলক এটাকৈ প্ৰশ্ন সোধা হয়। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকলৰ ৫১ সংখ্যক সন্মিলনত উপস্থিত থাকিব। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীকোবিন্দে চতুৰ্থবাৰৰ বাবে এই বৈঠকত অধ্যক্ষতা কৰিব। সন্মিলনত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনত কাজিৰঙাৰ উচ্চ ঘাইপথ প্ৰকল্পকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসম মালা কাৰ্যসূচীৰ অধীনৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বিষয়েও অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীকো সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ বাবে অসমত অধিক কয়লা খনিৰ সম্ভাৱনাৰ বিষয়টো আলোকপাত কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিগত সময়ছোৱাত গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপ সম্পৰ্কে অৱগত কৰাৰ লগতে অহা বছৰ অসমত শুভাৰম্ভ হ'বলগীয়া এইমছৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ বাবে শ্ৰীমোদীক আমন্ত্ৰণ জনায়। ৰাজ্যৰ স্বাস্থ্য বিভাগে অহা ২৭ নৱেম্বৰৰ ভিতৰত সকলো যোগ্য লোকক কমেও এপালিকৈ কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ বাবে যোৱা ৮ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত ঘৰে ঘৰে পদাৰ্পণ শীৰ্ষক বিশেষ কাৰ্যসূচী লোৱা হৈছে। কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত অহা ২১ নৱেম্বৰলৈ বিভাগে কোভিড প্ৰতিষেধক প্ৰদান অভিযান ব্যাপকভাৱে অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, গাঁওবুঢ়া তথা গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটা দলে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে কোভিড প্ৰতিষেধক গ্ৰহণৰ বিষয়ে জৰীপ চলাই ভোটকেন্দ্ৰ ভিত্তিক প্ৰতিবেদন দাখিল কৰিব। দ্বিতীয় পৰ্যায়ত অহা ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিধায়ক, সাংসদ আৰু মুখ্য সচিবৰ পৰা আৰম্ভ কৰি অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিব, জিলাৰ উপায়ুক্তকে ধৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ অংশ হিচাপে তেওঁলোকৰ প্ৰত্যেকে একোটাকৈ ভোটকেন্দ্ৰ এলেকাত বাহৰ পাতি সকলো যোগ্য লোকে কমেও এপালি কোভিড প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব।
উল্লেখযোগ্য যে যোৱা নিশা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা আৰু স্বাস্থ্যমন্ত্ৰী শ্ৰী মহন্তই গুৱাহাটীৰ NHMৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে কলকাতাৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান এখন আজি কাৰিকৰী বিজুতিৰ বাবে শিলচৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় বিমানখনত মুঠ 144 গৰাকী যাত্ৰী আছিল উৰাণৰ কিছু সময় পাছতে বিমানখনৰ পাইলটে কাৰিকৰী বিজুতি ধৰা পেলোৱাৰ পাছত নিৰাপদে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰাবলৈ সমৰ্থ হয় ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে কামৰূপ জিলাৰ শুৱালকুছিৰ সমীপৰ বংখৰত আজি বন বিভাগে অভিযান চলাই অৰূপ বৈশ্য নামৰ বনকৰ্মীগৰাকীৰ ঘৰৰ সমীপৰ পৰা ভালেমান জীৱ-জন্তুৰ অংগ প্ৰত্যংগ উদ্ধাৰ কৰে বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অভিযানত বাসগৃহটোৰ সমীপত এখন মোনাত ভৰাই থোৱা অৱস্থাত কেটেলাবহুৰ হাড় কাঁইট আৰু কাছৰ হাড় উদ্ধাৰ কৰা হয় ইয়াৰ পাছত গাঁওখনৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত লোকজনৰ বাসগৃহৰ ভিতৰত অভিযান চলাই দুটা বন্দুক গুলী জন্তু ধৰিবলৈ ব্যৱহাৰ কৰা জাল জীৱন্ত কেঁকোসাপ আৰু আন ভালেমান আপত্তিজনক সামগ্ৰীও জব্দ কৰা হৈছে গুৱাহাটীৰ ৰুক্মিণী গাঁৱত এগৰাকী যুৱতীৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা শ্ৰমিক জোচেফ মাৰাকৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সংঘটিত এই দুৰ্ঘটনাৰ ফলত মাৰাকে দুয়োখন ভৰি হেৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত দেশত বৰ্তমানলৈ 109 কোটি 63 লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 52,69,000ৰো অধিক লোকক প্ৰতিষেধক দিয়া হয় তথ্য অনুসৰি শেহতীয়াকৈ 24 ঘণ্টাত দেশত 11,961 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠে আৰু এই অনুসৰি দেশত সুস্থ হৈ উঠাৰ হাৰ 98.25% হৈছেগৈ বৰ্তমানলৈ কোভিড-19ৰ পৰা দেশত 3,37,87,000ৰো অধিক লোক সুস্থ হৈ উঠিছে মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ 24 ঘণ্টাত দেশত 11,566 গৰাকী কৰোনা আক্ৰান্ত চিনাক্ত হয় ভাৰতত বৰ্তমান প্ৰায় 1,39,683 গৰাকী চিকিৎসাধীন ৰোগী আছে চিকিৎসাধীন ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ 1%ৰো কম বৰ্তমান চিকিৎসাধীন ৰোগীৰ হাৰ 0.41% আৰু যোৱা বছৰৰ মাৰ্চৰ পৰা এয়া হৈছে আটাইতকৈ কম দেশত বৰ্তমান দৈনিক সংক্ৰমণৰ হাৰ হৈছে 0.90%। এই হাৰ বিগত 37 দিন ধৰি 2%ৰ তলতে আছে। ভাৰতত সাপ্তাহিক সংক্ৰমণৰ হাৰ হৈছে 1.20% আৰু এই হাৰ যোৱা 47 দিন ধৰি 2%ৰ তলত আছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগে শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি পৰম্পৰাগত ৰীতি নীতিৰে ছট পূজা পালন কৰা হৈছে। এই উপলক্ষে আজি বিয়লি ভক্তসকলে সূৰ্যাস্তৰ আগে আগে সূৰ্য দেৱতাক বুৱতী নৈত নামি প্ৰাৰ্থনা জনায়। কাইলৈ সূৰ্যোদয়ৰ পূৰ্বে নৈৰ পানীত নামি সূৰ্যলৈ অৰ্ঘ্য আগবঢ়াই পূজা কৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত আজি হিন্দীভাষী লোকসকলে ছট পূজাৰ আয়োজন কৰিছে। নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজি ভক্তসকলে কলং, ব্ৰহ্মপুত্ৰ, কপিলী, নৈত বিভিন্ন ফল-মূল নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰে। এই পূজাক কেন্দ্ৰ কৰি নগাঁও চহৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে এইবাৰ চৰকাৰী নিৰ্দেশনা মানি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মেলাঘাটত কোভিড প্ৰটকল মানি ছট পূজা উদযাপন কৰা হৈছে। গোৱালপাৰা জিলাৰ কছাৰীঘাটতো আজি ছট পূজা উপলক্ষে বহু ভক্তৰ সমাগম ঘটিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত ধৰ্মীয় ৰীতি নীতিৰে ছট পূজা পালন কৰা হৈছে। এই উপলক্ষে হিন্দীভাষী সম্প্ৰদায়ৰ পুৰুষ মহিলাসকলে নদীৰ পানী জুৱলিত সূৰ্য দেৱতালৈ অৰ্ঘ্য আগবঢ়ায়। কামৰূপ জিলাৰ ৰঙিয়াত বৰলীয়া ঘাটতো আজি হিন্দীভাষী মহিলাসকলে ছট পূজা উপলক্ষে সূৰ্য দেৱতাৰ উপাসনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ছট পূজাৰ পৰিপ্ৰেক্ষিতত কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি আবদ্ধ স্থানত উদাহৰণস্বৰূপে সভাগৃহত 50% উপস্থিতিৰে অনুষ্ঠান আয়োজন কৰাৰ অনুমতি দিয়া হৈছে। নদীৰ ঘাট আৰু পাৰসমূহত জনসমাগম নিয়ন্ত্ৰণ কৰা হ'ব। লগতে ঘাটসমূহ বীজাণুমুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। কোভিড নীতি নিৰ্দেশনা পালন কৰি পূজা ঘাটসমূহত এটা পৰিয়ালৰ 5 গৰাকী সদস্যকহে এবাৰত পূজা কৰাৰ অনুমতি দিয়া হৈছে। কেৱল ধৰ্মীয় ৰীতি নীতি পালনৰহে অনুমতি দিয়া হৈছে। পূজা অৰ্চনা কৰাৰ পূৰ্বে ভক্তসকলেও থাৰ্মেল স্কেনিং কৰাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। এইবাৰৰ পূজাত মেলা বা সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাৰ লগতে কোনো অস্থায়ী দোকান পোহাৰ খোলাৰো অনুমতি দিয়া হোৱা নাই। এই নীতি নিৰ্দেশনা অনুসৰি ছট পূজাৰ উদ্যোক্তা আৰু স্বেচ্ছাসেৱকসকলে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰা বাধ্যতামূলক কৰা হৈছে। ভাৰতে অহা 37 মাহৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যত উপনীত হ'ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড ভাৰতী পাৱাৰে এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025 চনৰ পূৰ্বে দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছিল আৰু এই লক্ষ্য অনাগত 5 বছৰত দীৰ্ঘস্থায়ী উন্নয়নৰ নিৰ্ধাৰিত লক্ষ্য হিচাপে অতিক্ৰম কৰা হ'ব। ড পাৱাৰে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ আলোচনাৰ অনুষ্ঠানত অধ্যক্ষতা কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশখনে COVID-19ৰ ফলত সন্মুখীন হোৱা সমস্যাবহুল পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ উদ্ভাৱনীমূলক সমাধানৰ প্ৰয়োজন হ'ব। যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত যক্ষ্মা ৰোগৰ চিকিৎসা অত্যাৱশ্যকীয় অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই চিকিৎসা আয়ুষ্মান ভাৰত আঁচনিৰো অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এই ৰোগ নিৰ্মূলৰ বাবে চলি থকা গৱেষণাৰ উন্নয়নৰ বাবেও সন্তোষ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ৰাজ্যখনৰ ভালেমান যুৱক যুৱতী আৰ্থিকভাৱে সচ্ছল আৰু স্বাৱলম্বী হ'বলৈ সমৰ্থ হৈছে। বৰপেটা জিলাৰ পাটবাউসীৰ মুন্না নাথ নামৰ 31 বছৰীয়া যুৱকজনে এই যোজনাৰ সুবিধা গ্ৰহণ কৰাৰ পাছতে তেওঁৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহে। সম্প্ৰতি নিজাববীয়াকৈ কাঠফুলাৰ উৎপাদন তথা ব্যৱসায় কৰি বছৰি 5 লাখ টকা উপাৰ্জন কৰা এই যুৱকজনে প্ৰথম অৱস্থাত আৰ্থিক অসুবিধাৰ বাবে পঢ়া-শুনা 10মান শ্ৰেণীতে সামৰি আত্মীয়ৰ পদপথৰ দোকানত চাহ বিক্ৰী কৰি উপাৰ্জন কৰিবলগীয়া হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনৰ এটা দক্ষতা বিকাশ কেন্দ্ৰত নাম পঞ্জীয়ন কৰি 200 ঘণ্টীয়া পাঠ্যক্ৰম অধ্যয়নৰ অন্তত যুৱকজনে কাঠফুলা খেতিৰ পদ্ধতি, লাভালাভ তথা আনুষংগিক দিশবোৰ আয়ত্ত কৰি লয়। ইয়াৰ পাছত যুৱকজনে বৰপেটা জিলাৰ হাউৰীৰ পৰাভৰালত আশা মাছৰুম ফাৰ্ম নামৰ কাঠফুলা উৎপাদন কেন্দ্ৰ এটা আৰম্ভ কৰে। 2020 চনত 7,000 বেগ কাঠফুলাৰ উৎপাদন আৰম্ভ কৰি 2021 চনত কোভিডৰ সংহাৰ আৰম্ভ হোৱাৰ প্ৰাকখনলৈ 10,000 বেগ কাঠফুলা উৎপাদন কৰি ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ আদি স্থানীয় অঞ্চলৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি চুবুৰীয়া ৰাজ্যলৈ উৎপাদিত কাঠফুলা ৰপ্তানি কৰিবলৈ আৰম্ভ কৰে। সম্প্ৰতি স্থানীয় বজাৰসমূহত নিজাববীয়াকৈ বিক্ৰী কেন্দ্ৰ স্থাপন কৰি যুৱকজনে নিজে আৰ্থিকভাৱে সচ্ছল হোৱাৰ লগতে আন বহুজনক সংস্থাপন দিবলৈ সক্ষম হৈছে। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা BSF কেম্পত আজি সীমান্তৱৰ্তী এলেকাৰ শিক্ষাৰ্থীসকলৰ মাজত এখন আলোকচিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা এই কাৰ্যসূচীত বাংলাদেশৰ স্বাধীনতাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ বিশেষ ভূমিকাৰ কথা সুঁৱৰি BSFৰ শীৰ্ষ বিষয়াসকল আৱেগিক হৈ পৰে। শিক্ষাৰ্থীসকলক স্বাধীনতা যুদ্ধৰ আলোকচিত্ৰৰ উপৰি এই কাৰ্যসূচীত যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ শস্ত্ৰসমূহ প্ৰদৰ্শন কৰা হয়। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা 3দিনীয়াকৈ অনুষ্ঠিত হৈছে 7ম পূব CISF আন্তঃ ইউনিট এথলেটিক্স প্ৰতিযোগিতা। 18টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 14টা CIF ইউনিটৰ অৰ্ধশতাধিক পুৰুষ তথা মহিলা খেলুৱৈ আজি অংশ লয়। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় তেল নিগম তথা বঙাইগাঁও শোধনাগাৰৰ বিষয়ববীয়াৰ লগতে কৰ্মচাৰীসকল উপস্থিত থাকে। মংগলদৈ ক্ৰীড়া সংস্থাৰ উদ্যোগত আৰু অসম এথলেটিক্স সংস্থাৰ পৰ্যবেক্ষণত আজি মংগলদৈ ষ্টেডিয়ামত আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা অনুষ্ঠিত হয়। দৰং জিলা ভিত্তিত 5টা ভিন্ন শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত মংগলদৈ ক্ৰীড়া সংস্থাৰ স্বীকৃত 16টা ক্লাবৰ প্ৰায় 300 এথলীটে অংশ লয়। প্ৰতিযোগিতাৰ অন্তত মংগলদৈ ক্ৰীড়া সংস্থাৰ বিষয়ববীয়াসকলে মেডেল আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ডুবাইত কাইলৈ পাকিস্তান অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। আকাশবাণীয়ে এই খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। এই প্ৰতিযোগিতাত 5খন খেলত অৱতীৰ্ণ হোৱা ইংলেণ্ডে পইণ্ট তালিকাত শীৰ্ষস্থান নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব। আনহাতে নিউজিলেণ্ডে 5খন খেল খেলি বৰ্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। বৰপেটা জিলাৰ বিশিষ্ট শিক্ষাবিদ তথা কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ আব্দুৰ ছাত্তাৰ আহমেদৰ আজি পুৱতি নিশা নিজ বাসগৃহত মৃত্যু হয়। নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত প্ৰয়াত আহমেদৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত কাইলৈ ৰাজ্যপাল আৰু উপ ৰাজ্যপালসকলৰ 51 সংখ্যক সন্মিলন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ। কাজিৰঙাৰ উচ্চ ঘাইপথ প্ৰকল্পকে ধৰি বিভিন্ন বিষয় আলোচনা। কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীকেও সাক্ষাৎ। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি পৰম্পৰাগত ৰীতি নীতিৰে ছট পূজা পালন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখি। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিত ইমানেই।